কৃষ্ণ জয় গুৰু শংকৰ। আজি আমি উপস্থিত আছোঁ আমাৰ দক্ষিণ যোৰহাট আঞ্চলিক শাখাৰ পদ্মনাভ প্ৰাথমিক শাখাত। আৰু পদ্মনাভ প্ৰাথমিক শাখাৰ আমি লখিমপুৰ জিলাৰ শাখাৰ পৰা আহি আজি পদ্মনাভ প্ৰাথমিক শাখাত এটা এভাগী অনুষ্ঠানত আমি সহযোগ কৰিলোঁ। আৰু এই অনুষ্ঠানটিত আজি সহযোগ কৰাৰ উদ্দেশ্য আছিল আমাৰ আজি পদ্মনাভ প্ৰাথমিক শাখাৰ এঘৰ সংগী অন্তৰ্ভুক্ত হৈছে, নতুন সংগী। আমি ভকত এজনক নতুনকৈ পালোঁ। ভকতজনৰ নামটো হৈছে আমাৰ গোলাপ মিৰ্ধা আৰু আইগৰাকী আছে। আৰু আমি এজন নতুন সংগীৰ সৃষ্টি কৰিলে আমাৰ শিৱ বাপ আটাইকেইটা ভকত বৈষ্ণৱে গোট খায় আৰু তেওঁক ঘৰতে আজি নাম সংস্কাৰ হয়। তেখেতে সম্পূৰ্ণৰূপে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আদৰ্শ মানিবৰ কাৰণে প্ৰতিশ্ৰুতি দিলে। আৰু আজি তেওঁ নাম সংস্কাৰ ভাগ হ'ল। অলপ দিনৰ পিছত শৰণ হ'ব। তাৰপিছতে ধীৰে ধীৰে তেওঁ অকণমান আগবাঢ়িব। আৰু গতিকে আমি সকলোকে আমাৰ আন্তৰিক সেৱা জনাইছোঁ আৰু বাপজনকো শুভেচ্ছা জনাইছোঁ। এই আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত তেওঁ আকৰ্ষিত হয়, এই অনুষ্ঠানটোৰ প্ৰতি আকৰ্ষণ হয় তেওঁৰ পৰিয়াল বৰ্গ আমাৰ এই ধৰ্ম অনুষ্ঠানটোত আহিলে। গতিকে আমি অত্যন্ত সন্তুষ্টি হ'লোঁ আৰু সকলোৰ চৰণতে সেৱা জনাইছোঁ। বাপজনৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। ৰাম কৃষ্ণ সকলোকে সেৱা জনালোঁ। কৃষ্ণ মাধৱ কৃষ্ণ। আমাৰ পৰম শ্ৰদ্ধাৰ আমাৰ এই প্ৰাথমিক শাখাৰ পদ্মনাভ প্ৰাথমিক শাখাৰ উপদেষ্টা আমাৰ শিৱ বাপ আছে আমাৰ মাজত। আৰু শিৱ বাপৰ আজি এই নতুন সংগী বাপজনৰ যে আমাৰ অনুষ্ঠানলৈ কেনেকৈ আহিলে আৰু তেওঁৰ অকণমান অনুভৱ আমি জানিব বিচাৰিছোঁ। বাপ কৃষ্ণ কৃষ্ণ। আমাৰ যথেষ্ট ভাল লাগিছেগৈ, সংগীয়ে ঘৰ বাঢ়িছেগৈ। আৰু সমস্তজনে বাপ সমস্ত যিমান আছে শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ বাপ সমস্তজনে প্ৰচাৰক, সমস্তজনে মাত হ'ব। আৰু সেইসকলে সমস্তজনে যদি আমাৰ এনেকুৱা অনুষ্ঠানবোৰত জড়িত হয়, আজি সাক্ষাৎ আমাৰ অনিল বাপু উপস্থিত হৈ যথেষ্ট আমাৰ সুন্দৰ লাগিলে। এনেকৈ যদি ভগৱন্তক ব্যৱস্থাৰে আমি ভগৱন্তক বিচাৰিলে সাক্ষাৎ পাওঁ। আৰু কিছুদিনৰ আগতে 2-3 ঘৰ সংগী আমাৰ আহিলে আৰু এতিয়া আৰু নতুনকৈ আৰু এঘৰ আহিছে। গতিকে আমি অত্যন্ত সুখী হৈছোঁ। পদ্মনাভ প্ৰাথমিকৰ আই বাপসকল চাহ জনগোষ্ঠী তথা আদিবাসী হৈও আমি গুৰু ধৰ্মৰ প্ৰতি আকৰ্ষিত হয়, অনুপ্ৰাণিত হয়। আজি এই অনুষ্ঠানটোৰ প্ৰতি তেওঁলোকে আহিছে। আমি বাপজনৰ মুখৰ পৰা অকণমান শুনিব বিচাৰিছোঁ। আপুনি কেনেকৈ এই অনুষ্ঠানটোত আহি কি অনুভৱ হৈছে আপোনাৰ? ভাল অনুভৱ হৈছে। কৃষ্ণ। হয় মাত কেনেকৈ পাইছে? হয়, সমাজখন আমাৰ ঠিকে পাইছোঁ। হয়। আপোনাক তেওঁলোকে জোৰ জবৰদস্তি কিবা কৰিছে নে আপুনি নিজৰ ইচ্ছাৰে? হয় নেকি? আমাৰ আইগৰাকী কৈছে নিজৰ ইচ্ছাতে তেওঁলোকে আহিছে। ধৰ্মটোৰ প্ৰতি আমাৰ আকৰ্ষিত হৈছে। কাৰণ আমাৰ যিটো সমাজ ব্যৱস্থা আৰু এই নাম ধৰ্মত থাকিলে, গুৰু ধৰ্মত থাকিলে কোনো কালে মানুহৰ অশান্তি সৃষ্টি নহয়। সদায় ঈশ্বৰৰ প্ৰতি প্ৰেম আৰু ঈশ্বৰৰ প্ৰতি অনুৰাগ, ভগৱন্তৰ প্ৰতি বিশ্বাস আৰু ঘৰখন যাতে আগবঢ়াই লৈ যাব পাৰে সকলো গৃহস্থই, সেইকাৰণে তেওঁলোকে অনুপ্ৰাণিত হৈছে। আমি সকলোকে শুভেচ্ছা জনালোঁ আৰু ইমানতে চমু ভিডিঅ'টো আপোনালোকৰ মাজত প্ৰেৰণ কৰিলোঁ। জয় গুৰু শংকৰ। সকলোৱে একেলগে আমাৰ লগত হৰিধ্বনি দিব। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, জয় একশৰণ হৰিৰ নাম ধৰ্ম, জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, জয় পদ্মনাভ প্ৰাথমিক শাখাৰ। কৃষ্ণ। সকলোকে শুভেচ্ছা জনালোঁ। ধন্যবাদ। জয় গুৰু শংকৰ।